নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জেকে এডু হ'বলৈ স্বাগতম জনাইছোঁ। আজি আমি সেই ৰাজবংশৰ বিষয়ে জানিব বিচাৰিছোঁ যিয়ে 600 বছৰতকৈ অধিক সময় ধৰি উত্তৰ পূব ভাৰত শাসন কৰিছিল আৰু প্ৰায় সকলো উত্তৰ পূব ভাৰতীয় ভূমিক এখন ৰাজ্যৰ অধীনত লৈ আহিছিল, যিটো হৈছে আহোম ৰাজ্য। আহোম ৰাজ্য অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ এক মধ্যযুগীয় ৰাজ্য আছিল। উত্তৰ পূব ভাৰতত মোগল সম্প্ৰসাৰণক সফলতাৰে প্ৰতিহত কৰি ই প্ৰায় 600 বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখিছিল। চীনৰ বৰ্তমানৰ ইউনান প্ৰদেশৰ মাওৰ এজন টাই ৰাজকুমাৰ চুকাফাই ইয়াক স্থাপন কৰিছিল। যদিও উপনৈবেশিক আৰু পৰৱৰ্তী সময়ত ইয়াক আহোম ৰাজ্য বুলি কোৱা হৈছিল, ই বহুলাংশে বহু জাতিগত আছিল। শেষলৈকে জাতিগত টাই আহোম লোকসকলৰ সংখ্যা জনসংখ্যাৰ 10%তকৈ কম আছিল। 1228 চনত যেতিয়া প্ৰথম আহোম ৰজা চুকাফা মাওৰ পৰা আহিছিল, তেওঁ পাটকাই পৰ্বতমালা পাৰ হৈ ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল আৰু আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। নিজ মাতৃভূমিৰ পৰা চুকাফাৰ যাত্ৰা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত বসতি স্থাপনৰ সময়ত তেওঁ অন্যান্য টাই প্ৰধান আৰু সাধাৰণ অনুগামীসকলে সমৰ্থন আৰু যোগদান কৰিছিল, যাৰ সংখ্যা আছিল প্ৰায় 9000। তেওঁ পাটকাই পৰ্বত পাৰ হৈ 1228 চনৰ 2 ডিচেম্বৰত নামৰূপত উপস্থিত হয় আৰু উত্তৰে বুঢ়ী দিহিং, দক্ষিণে দিখৌ নদী আৰু পূবে পাটকাই পৰ্বতৰ সৈতে দক্ষিণ পাৰৰ এটা অঞ্চল দখল কৰে। তেওঁ এনে এটা অঞ্চললৈ আহিছিল যি পূৰ্বতে কামৰূপ ৰাজ্যৰ অংগ আছিল। তেওঁ স্থানীয় গোট বৰাহী আৰু মৰাণসকলৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল। অৱশেষত তেওঁ ৰাজধানী চৰাইদেউত বসতি স্থাপন কৰিছিল আৰু ডাঙৰীয়া বৰগোহাঁই আৰু বুঢ়াগোহাঁইৰ কাৰ্যালয় স্থাপন কৰিছিল। 1280ৰ দশকত এই দুয়োটা কাৰ্যালয়ক নিয়ন্ত্ৰণৰ স্বতন্ত্ৰ অঞ্চল দিয়া হৈছিল আৰু এই তিনিখন মুখ্য কাৰ্যালয়ে ইজনে সিজনক সহায় কৰিছিল। আহোমসকলে তেওঁলোকৰ লগত ভিজা ধানৰ খেতিৰ প্ৰযুক্তি লৈ আহিছিল, যিটো তেওঁলোকে আন গোটৰ সৈতে ভাগ বতৰা কৰিছিল। আহোম জীৱনশৈলী আৰু ৰাজনীতি গ্ৰহণ কৰা লোকসকলক আহোমকৰণ প্ৰক্ৰিয়াত তেওঁলোকৰ গোটত অন্তৰ্ভুক্ত কৰা হৈছিল। উদাহৰণস্বৰূপে, এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে বৰাহী লোকসকলক সম্পূৰ্ণৰূপে আহোমৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছিল আৰু কিছুমান নগা আৰু মৰাণ লোকসকলৰ দৰে আন কিছুমান গোটো আহোম হৈ পৰিছিল, যাৰ ফলত আহোমৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছিল। 16 শতিকালৈকে আহোমকৰণৰ এই প্ৰক্ৰিয়া বিশেষভাৱে গুৰুত্বপূৰ্ণ আছিল, যেতিয়া চুহুংমুঙৰ অধীনত ৰাজ্যখনে চুতীয়া আৰু কছাৰী ৰাজ্যক দমন কৰি বৃহৎ আঞ্চলিক সম্প্ৰসাৰণ কৰিছিল। সম্প্ৰসাৰণটো ইমান ডাঙৰ আৰু দ্ৰুত আছিল যে আহোমকৰণ প্ৰক্ৰিয়াটোৱে গতি ধৰি ৰাখিব নোৱাৰিলে আৰু আহোমসকল তেওঁলোকৰ ৰাজ্যত সংখ্যালঘু হৈ পৰিছিল। ইয়াৰ ফলত ৰাজ্যখনৰ চৰিত্ৰত পৰিৱৰ্তন ঘটিছিল আৰু ই বহু জাতিগত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছিল। 14 শতিকাৰ শেষৰ ফালে বামুণী কোঁৱৰৰ অধীনত প্ৰথমবাৰৰ বাবে হিন্দু প্ৰভাৱ আহোম ৰাজদৰবাৰত প্ৰৱেশ কৰিছিল। 17 শতিকাৰ মাজভাগতে ই গুৰুত্বপূৰ্ণ হৈ পৰিছিল। আহোম ভাষাটোৱে আহোম দৰবাৰত প্ৰৱেশ কৰিছিল আৰু অৱশেষত টাই ভাষাক সলনি কৰাৰ আগতে 17 শতিকাত কিছু সময়ৰ বাবে টাই ভাষাৰ সৈতে সহ-অস্তিত্ব ৰাখিছিল। ৰাজ্যখনৰ দ্ৰুত সম্প্ৰসাৰণৰ সৈতে আন দুটা উচ্চ কাৰ্যালয়ৰ সমতুল্য আৰু এটা নতুন উচ্চ কাৰ্যালয় বৰপাত্ৰ গোহাঁই স্থাপন কৰা হৈছিল। চুতীয়া আৰু কছাৰী ৰাজ্যসমূহৰ পৰা জয় কৰা অঞ্চলসমূহত তত্বাৱধানৰ বাবে এই দুটা বিশেষ কাৰ্যালয় চদিয়াখোৱা গোহাঁই আৰু মৰংগীখোৱা গোহাঁই সৃষ্টি কৰা হৈছিল। ৰাজ্যখনৰ প্ৰজাসকলক পাইক প্ৰণালীৰ অধীনত সংগঠিত কৰা আছিল, যি প্ৰথমতে ফৈদ বা আত্মীয়তা সম্পৰ্কৰ ওপৰত আধাৰিত কৰিছিল, যিয়ে সৈন্যবাহিনী গঠন কৰিছিল। ৰাজ্যখন বংগৰ তুৰ্কী আৰু আফগান শাসকসকলৰ আক্ৰমণৰ সন্মুখীন হৈছিল, কিন্তু আহোমসকলে তেওঁলোকক প্ৰতিহত কৰিছিল। এবাৰ তনখাম বৰগোহাঁইৰ অধীনত আহোমসকলে আক্ৰমণকাৰীক অনুসৰণ কৰি কৰ্টোৱা নদীলৈকে খেদি থৈ আহিছিল আৰু আহোমসকলে নিজকে পূৰ্বৰ কামৰূপ ৰাজ্যৰ সঠিক উত্তৰাধিকাৰী হিচাপে চাবলৈ আৰম্ভ কৰিছিল। আহোম ৰাজ্যই প্ৰতাপ সিংহৰ অধীনত ইয়াৰ পৰিপক্ক ৰূপ গ্ৰহণ কৰিছিল।
পাইক ব্যৱস্থাটোক পেছাদাৰী খেল ব্যৱস্থাৰ অধীনত পুনৰ গঠন কৰা হৈছিল, যাৰ ফলত আত্মীয়তা আধাৰিত ফৈদ ব্যৱস্থা সলনি হৈছিল। একেজন ৰজাৰ অধীনতে অন্যান্য সৰু সৰু কাৰ্যালয়ৰ লগতে বৰফুকন আৰু বৰবৰুৱা কাৰ্যালয় স্থাপন কৰা হৈছিল। ৰাজ্যৰ শেষলৈকে ৰাজ্যিক গাঁথনিৰ আৰু কোনো ডাঙৰ পুনৰ গঠন চেষ্টা কৰা হোৱা নাছিল। সপ্তদশ শতিকাত ৰাজ্যখন বাৰে বাৰে মোগল আক্ৰমণৰ সন্মুখীন হৈছিল আৰু 1662 চনত এবাৰ মীৰ জুমলাৰ অধীনত মোগলসকলে ৰাজধানী গড়গাঁও দখল কৰিছিল, কিন্তু মোগলসকলে ইয়াক ৰাখিব নোৱাৰিলে আৰু শৰাইঘাটৰ যুদ্ধৰ শেষত আহোমসকলে কেৱল এক ডাঙৰ মোগল আক্ৰমণ প্ৰতিহত কৰাই নহয়, পশ্চিমত মানাহ নদীলৈকে নিজৰ সীমা সম্প্ৰসাৰিত কৰিলে। কিছু সময়ৰ বিভ্ৰান্তিৰ পিছত ৰাজ্যখনে গদাধৰ সিংহৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ৰজাসকলৰ অন্তিম গোট তুংখুঙীয়া ৰজাসকলক লাভ কৰিছিল। তুংখুঙীয়া আহোম ৰজাসকলৰ শাসন, কলা আৰু আভিযান্ত্ৰিক নিৰ্মাণৰ সাফল্যৰ দ্বাৰা চিহ্নিত হৈছিল আৰু লগত কিন্তু আভ্যন্তৰীণ সংঘাতৰো সৃষ্টি কৰিছিল, যিয়ে ৰাজ্যখনৰ আন্তঃগাঁথনি ভাঙি পেলাইছিল। ৰুদ্ৰসিংহৰ ৰাজত্বকালত ৰাজ্যখনে ইয়াৰ শিখৰত উপনীত হৈছিল। তেওঁৰ দিনতে দৰবাৰত শক্তি প্ৰাৰ্থনা প্ৰৱৰ্তন হৈছিল, যিটো তেওঁৰ উত্তৰাধিকাৰীসকলে অব্যাহত ৰাখিছিল। শাসনৰ পৰৱৰ্তী পৰ্যায়ত বৰ্ধিত সামাজিক সংঘাতৰ দ্বাৰা চিহ্নিত হৈছিল, যাৰ ফলত মোৱামৰীয়া বিদ্ৰোহৰ সৃষ্টি হৈছিল। বিদ্ৰোহীসকলে কিছু বছৰ ধৰি ৰাজধানী ৰংপুৰত ক্ষমতা দখল আৰু ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হৈছিল, কিন্তু অৱশেষত কেপ্টেইন ৱেলছৰ অধীনত ব্ৰিটিছৰ সহায়ত তেওঁলোকক আঁতৰাই পেলোৱা হৈছিল। এই আভ্যন্তৰীণ কণ্ডলৰ ফলত লগতে প্ৰব্ৰজন আৰু ৰজাঘৰৰ পৰা দিয়া মৃত্যুদণ্ডৰ বাবে এক বৃহৎ জনসংখ্যা হ্ৰাস হৈছিল, কিন্তু সংঘাতবোৰ কেতিয়াও সমাধান হোৱা নাছিল। এনে এক দুৰ্বল অৱস্থাত আহোম ৰাজ্য বাৰে বাৰে বাৰ্মিজ আক্ৰমণৰ বলি হৈছিল। অৱশেষত 1826 চনত ইয়াণ্ডাবু চুক্তিৰ পাছত ইংৰাজ আৰু বাৰ্মিজ সেনাৰ মাজত ৰাজ্যখনৰ নিয়ন্ত্ৰণ ব্ৰিটিছৰ হাতত পৰে। এনেদৰে দক্ষিণ পূব এছিয়াৰ দীৰ্ঘতম ৰাজবংশসমূহৰ ভিতৰত অন্যতম আহোম শাসনৰ অন্ত পৰে আৰু অসমত ব্ৰিটিছ শাসন আৰম্ভ হয়।